ভূপেন বৰা ডাঙৰীয়াকে সুধিব বিচাৰিছোঁ বা অসমৰ ৰাইজে বিচাৰ কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাষ্যৰে যদি আমি সুধিব বিচাৰোঁ যে আপুনি কিমান কোটি টকাৰ ঠিকা লৈ বিজেপিলৈ আহিলে আমি যদি দিগন্ত কলিতাৰ ভাষাৰে কওঁ যে মেৰুদণ্ডহীন হৈ পৰিল নেকি ভূপেন বৰা আমি যদি মানৱ ডেকাৰ ভাষাৰে কওঁ তেন্তে কিয় ইমান চূড়ান্ত কমেডিয়ান হৈছে ভূপেন বৰা আৰু যদি ৰূপজ্যোতি কুৰ্মীৰ ভাষাৰে কওঁ অকৰ্মণ্য নিষ্কৰ্মা নেতা হৈ পৰিছে নেকি ভূপেন বৰা বা ৰাজনীতি ঘূৰি পৰিছে নেকি ভূপেন বৰা এইসমূহ বিশেষণ আমি দিয়া নহয় এইসমূহ বিশেষণ এই ছজন নেতাই দিয়া যাৰ লগত ভূপেন বৰাই একালত কাম কৰিছিল আৰু অহা 22 তাৰিখৰ পৰা এই একেকেইজনৰ লগতেই ভূপেন বৰাই কাম কৰিব তেন্তে ভূপেন বৰা কোন ভূপেন বৰাৰ দিনতে কংগ্ৰেছ ধ্বংস হ'ব এই কথা চিৰন্তন সত্য ভূপেন বৰাৰ দিনত কংগ্ৰেছে শূন্য আসন পাবলৈকে আগবাঢ়িছে ভূপেন বৰা ডাঙৰীয়া অসমৰ কংগ্ৰেছৰ ইতিহাসৰ সকলোতকৈ ব্যৰ্থ সভাপতি আৰু যাক আমি সাধাৰণতে নিকাম্মা সভাপতি বুলি ক'ম যাৰ দিনত কংগ্ৰেছ দলৰ পজিশ্যন অসমৰ পলিটিক্সত তৃতীয় চতুৰ্থ পঞ্চমলৈকে অৱনমিত হ'ল গতিকে ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত বহুত কিবা ক'ব লগা আছে বুলি মই আজিৰ তাৰিখত অনুভৱ নকৰোঁ ভূপেন বৰা ডাঙৰীয়া এতিয়া আৰু চিৰিয়াছ পলিটিচিয়ান হৈ থকা নাই তেখেত এতিয়া অসমৰ ৰাজনৈতিক জগতৰ জনি লিভাৰ হৈছে তেখেত এজন কমেডিয়ান হৈ গ'ল ভূপেন বৰা ডাঙৰীয়া কিবাটো অলপ ভাবিছে চাগে কিবা এটাতো প্ৰফেশ্যন ল'ব লাগিব কিবা এটা প্ৰফেশ্যন লৈছে সেইটো কি হৈছে কবি হিচাপে প্ৰফেশ্যন ল'ব খুজিছে গতিকে মই প্ৰথম দিনাখনে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ বিশেষকৈ যোৱা এক বছৰত কংগ্ৰেছৰ পদবী বিক্ৰী কৰি ভূপেন বৰা ডাঙৰীয়াই টকা লোৱা বুলি সকলোৱে অভিযোগ কৰি আছে ভূপেন বৰা ডাঙৰীয়াই টকা লৈ পদ বিক্ৰী কৰে আৰু তেওঁ বেলেগৰ দুৰ্নীতিৰ কথা কয় ভূপেন বৰা ডাঙৰীয়াৰ নিচিনা অহংকাৰী মানুহ দ্বিতীয়জন মই অসমৰ ৰাজনীতিত দেখাই নাই নিজকে কৈ দিয়ে জ্ঞানপীঠ বঁটা বিজয়ী এগৰাকী ব্যক্তিৰ সমকক্ষ বুলি তাৰপাছত কৈ দিয়ে তেওঁৱে সকলোতকৈ পঢ়া শুনা কৰা ব্যক্তি আৰু কৈ দিয়ে হিন্দী তেখেতৰ বহুত ভাল ঠিক আছে তেখেতৰ হিন্দী বহুত ভাল তেখেতে গৈ পেলাই এতিয়া ইউপিত গৈ পেলাই কেম্পেইন আৰম্ভ কৰক ভূপেন বৰা ডাঙৰীয়া অসমৰ ভৱিষ্যদ্ৰষ্টা নহয় বা তেখেতে নিজৰ কাম কৰক মইতো ক'ম যে ভূপেন বৰা ডাঙৰীয়া আপুনি নিজৰ কামখিনি কৰক নিজে MLA হৈ আকৌ পাৰিলে আহক নিজে ক'ৰবাত যদি পাৰে MP হওক তাৰ পাছত কথাবিলাক হ'ব আপুনি MLAও জিকিব নোৱাৰে MPও জিকিব নোৱাৰে ডাঙৰ কথা কয় এটা ৰোড এনে ছিংগুল ষ্ট্ৰেচ 3বাৰ হাৰে তাৰপাছত আৰু ডাঙৰ কথা কয় তাৰপিছত দলৰ কাৰ্যকৰ্তাসকলে টকা লৈ পদবী দিয়া বুলি দলৰ সভাত হুলস্থুল কৰে দিল্লীৰ পৰা নেতা আজিকালি আহিবই নোৱাৰে কংগ্ৰেছৰ দিল্লীৰ পৰা নেতা আহিবই নোৱাৰে জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিবই নোৱাৰে আহিলেই বিধায়কবিলাকে কয় বাকী কাৰ্যকৰ্তাসকলে কয় ভূপেন বৰা ডাঙৰীয়াই চব পদবী এটা আদাকৈ বিক্ৰী কৰি আছে এতিয়া পদবী বিক্ৰী কৰা মানুহৰ পৰা আৰু আমাৰ বহুত কিবা শুনিব লগা আছে বুলি মই ভাবা নাই বসী ৰাইজক অনুৰোধ কৰিছোঁ সাৱধান হওক আপোনালোক কমিশ্যন বৰা গৈ আছে তেওঁ চিণ্ডিকেট কৰাৰ কথা কৈছে মই শুনিছোঁ কিন্তু ভূপেন বৰা ডাঙৰীয়া হ'ল কমিশ্যন বৰা সমষ্টি এইটো ওচৰতে হাৱাজানৰ পৰা কেই কিলোমিটাৰত আছে 5 কিলোমিটাৰ হাৱাজানতে আছে আপোনালোকেতো জানেই আপোনালোক তেওঁৰ সমষ্টিৰ একে নিকটৱৰ্তী মানুহ সকলোৱে কমিশ্যন বৰা বুলি নকয় জানো মই অকণমান অলপ আগতে চালোঁ তেওঁৰ গানটো ইমান বেহুৰা গান অসমৰ মানুহে যে শুনিব এইটো মই বিশ্বাস কৰা নাই যিয়ে নহওক তেওঁ এটা চেষ্টা এটা চলাইছে যে ৰাজকুমাৰ টাইপ কিবাকৈ জনপ্ৰিয় হ'ব পাৰি নেকি অসমৰ ভূমিত জুবিন গাৰ্গো জনপ্ৰিয় তেনেকৈ ৰাজকুমাৰৰ ভিডিঅ' মানুহে চায় মই ভাবিম যে ৰাজকুমাৰৰ ভিডিঅ'ৰ দৰে তেওঁৰ চাগে এইবিলাক চাই থাকিব মানুহে আৰু সেইটোৱে ভাবি তেওঁ এইবিলাক কৰি আছে কমেডি চাৰ্কাছবিলাকত যেতিয়া সিদ্ধুৱে খুব হহুৱাই থাকে বিভিন্ন কথা কয় তেওঁ বোধহয় আপোনালোকৰ জৰিয়তে তেনেকুৱা এটা শ্ব'ত তেওঁক নিমন্ত্ৰণ কৰাটো বিচাৰিছে আৰু মই আশা ৰাখিম যে আপোনালোক কোনোবা এটা সংবাদ মাধ্যমে তেনেকুৱা এটা শ্ব' অৰ্গেনাইজ কৰক আৰু তেওঁক তাত হোষ্ট হিচাপে মাতক যাতে মানুহক অলপ হহুৱাই থাকিব পাৰে ভূপেন বৰা ডাঙৰীয়াৰ যিগৰাকী মুখ্য নেতা ৰাহুল গান্ধী গোটেই ভাৰতবৰ্ষতে তেওঁক পাপু বুলিয়ে জানে আৰু এতিয়া চাগে ভূপেন বৰাও অসমত পাপু নম্বৰ 2 নামেৰে বিখ্যাত হ'ব বিচাৰিছে তেওঁলোকৰ এজন জিলা সভাপতিয়ে 12 কোটি টকাৰ ঠিকাৰ কাৰণে যদি কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিলৈ আহে তেতিয়াহ'লে ভূপেন বৰা ৰাজ্যিক সভাপতি তেওঁকতো 25 কোটি মানৰ ঠিকা দিলে গুচি আহিব গতিকে মইতো জল জীৱন মিছনৰ 25 কোটি ঠিকা দিব পাৰোঁ গতিকে তেওঁক এবাৰ 25 কোটি ঠিকা লৈ আহি যাওক কি অসুবিধা আছে ভূপেন বৰা কবিৰ পৰা এটা বন্ধাকবি পাইছেগৈ তেওঁ কবি আছিলে এতিয়া বন্ধাকবি পাইছে তেওঁৰ চিন্তাধাৰাবিলাক তেনেকুৱা এতিয়া অসমৰ চবতকৈ ডাঙৰ কমেডিয়ানজন আৰু সকলোতকৈ ভাল কমেডি কৰা ব্যক্তিজনেই হ'ল ভূপেন বৰা সেইকাৰণে মই কওঁ আপোনালোকে প্লিজ আমাক এনেকৈ কমেডিয়ানৰ ওপৰত আৰু কমেডিৰ ওপৰত কুৱেশ্যন নকৰিব আমাৰো অসুবিধা হয় তাৰমানে এই বিৰোধী ঐক্য থাকে নাকে সঁচাকৈ একো ফৰক নপৰে
কাৰণ কংগ্ৰেছে এই ইলেকশ্যনত মুখ ঠেকেচা খাব 0খন ছিট পোৱাৰ সম্ভাৱনা মই পৰহিৰ পৰা দেখিছোঁ। কংগ্ৰেছৰ শেষৰ ফালে তৰুণ গগৈ ডাঙৰীয়া শেষৰ ফালে তৰুণ গগৈ ডাঙৰীয়াই কংগ্ৰেছটোক বেমাৰী কৰিলে, ৰিপুণ বৰা ডাঙৰীয়া হস্পিটেললৈকে নিলে আৰু ভূপেন বৰা একেবাৰে ICUত ভৰাই দিলে, মোৰ যিটো এছেছমেণ্ট। তাৰ পিছতো যে এইসকল নেতাই এই ভূপেন বৰাৰ দৰে কমেডিয়ানজনক জেলি আছে, সেইটো কিন্তু বৰ দৃষ্টিগত হৈছে। দলটোৰ সাংগঠনিক ভীতি একেবাৰে শূন্যলৈ লৈ গ'ল ভূপেন বৰা ডাঙৰীয়াই। আৰু আমি এইখিনিও জানো বহুত বিধায়কে তেওঁৰ লগত এতিয়া সংগ দিয়া নাই, জাষ্ট তেওঁলোকৰ লগত থাকিব লাগে কাৰণেহে তেওঁলোক আছে। মইতো কৈছোঁ এজন মেৰুদণ্ডহীন সভাপতি, এই মেৰুদণ্ডহীন সভাপতিজনে গোটেই কংগ্ৰেছ দলটো ভাঙি চুৰমাৰ কৰি একেবাৰে পাতাললৈ লৈ গুচি গ'ল। ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ যে আপুনি অকল দলৰ সভাপতিয়ে পদত্যাগ হ'ব নালাগে, আপুনি সাধাৰণ পদৰ পৰা পদত্যাগ কৰি হয় কৈলাশত যাওক, নহ'লে আপুনি কোনোবা আপুনি নিজৰ যিটো নামঘৰ আছিল ঘৰত, সেই নামঘৰটোত আপুনি নাম কীৰ্তন কৰক। না সন্ন্যাস লওক তেখেতে কিছুদিন ৰিভাইভ হ'ব লাগিলে ভূপেন বৰা আৰু 20 বছৰ কাল কষ্ট কৰিব লাগিব, আৰু 20 বছৰ। ইফালে আমাৰ চেষ্টা আমাৰ অটুট আছে, আৰু তেওঁলোকৰ যি বিফলতা, সেই বিফলতা তেওঁলোকে নিজে লৈ আহিছে ৰাইজৰ মাজলৈ। প্ৰথম কথা হ'ল যে তেখেতৰ মগজুত বিকৃতি ঘটিছে, কাৰণ 3টা যিটো মানুহে 1 তাৰিখে কৈছে আমি 5টাত জিকিম আৰু 11:30 বজাত কিমান ছিট পাম আমি কৈ দিম অসমত, সেইজন সভাপতিয়ে 3টা ধৰাৰ পিছত যদি কৈছে তেওঁৰ ফৰক নপৰে, ধন্যবাদ ভূপেন বৰা ডাঙৰীয়া, আপোনাক ভগৱানে অলপ সুমতি দিয়ক। আচৰিত হৈছোঁ যে তেখেতে সেইখন কাব্যৰ লগত এই লাভ জেহাদক কেনেকৈ তুলনা কৰিব পাৰিলে। তেখেতৰ DNA-টো মই চাব লাগিব, তেখেতৰ ব্লাডত বংগীয় মুছলমানৰ তেজ কেনেকৈ সোমাল এইটো আমি চাব লাগিব। আৰু মোৰ বিশ্বাস হৈছে তেওঁ নিশ্চয় বংগীয় মুছলমানৰ আগ্ৰাসন হৈছে, আৰু সেইকাৰণে ভূপেন বৰাক মই কৈছোঁ যে আপুনি শ্ৰী ভূপেন বৰা ৰাখিব নালাগে, কাজী ভূপেন বৰা নামটোৰে আপোনালোকক আজিৰ পৰা আমি এটা নামকৰণ কৰিলোঁ। আৰু অকৰ্মণ্য এজন একেবাৰে অদৰকাৰী এজন প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তেওঁৰ দৰে ব্যক্তিয়ে আজি সেই আসনখনত আছে। ভূপেন বৰা ডাঙৰীয়াক ৰাজনীতি ত্যাগ কৰিবলৈ কাৰণে বা সন্ন্যাস ল'বৰ কাৰণে ভূপেন বৰা ডাঙৰীয়া য'তে যাব তাতে তেওঁ কংগ্ৰেছটোক সহায় থৈ আহে। সেইকাৰণে আমি অপেক্ষাত আছোঁ যাতে তেওঁ আৰু ভ্ৰমণ কৰক, আৰু তেওঁৰ ভ্ৰমণৰ মাধ্যমেৰে যাতে বাকী মানুহখিনি ভাৰতীয় জনতা পাৰ্টীত যোগদান। ভূপেন বৰাৰ কেইটামান ভাষ্যৰ মাধ্যমেৰে আমি আপোনালোকলৈ আগবঢ়াইছোঁ যে ভূপেন বৰা আচলতে কোন। শুনো আহক ভূপেন বৰাৰ কেইটামান ভাষ্য, তাৰপিছত দৰ্শকসকলে বিচাৰ কৰিব এইজন ভূপেন বৰা আচলতে আজিৰ প্ৰেক্ষাপটত কোন হয়। জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। আমাৰ চবৰে ৰেট ফিক্স কৰিছে, চবৰে। অকল কালি ৰাতিও আমাৰ বিজেপিৰ এজন বিধায়কে আমাৰ কেইবাজনো দলৰ কৰ্মীলৈ ফোন কৰিছে, চবকে ৰেট দিছে। কিন্তু মই তেওঁলোকক ডক্টৰ ভূপেন হাজৰিকাৰ সেই গানটো মনত পেলাবলৈ কৈছোঁ, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। ভূপেন বৰাই বা কিমান দিন ক'ত থাকে কি হিচাপ আছে, একোতো হিচাপ নাই। সেইকাৰণে কোন কংগ্ৰেছৰ চব A to Z মাতিলে আহিব। গতিকে আপোনালোকক টিভিত যোনে বেছিকৈ কয় বুজিব ই নেক্সট নম্বৰত আছে। মই মা কামাখ্যা আৰু বটদ্ৰৱা থানত গৈ শপত ল'বলৈ ৰেডি আছোঁ যে এই জনমত মই দল পৰিৱৰ্তন নকৰোঁ। কিন্তু মই এইটো চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীক যে মই যি শপত ল'ব বিচাৰিছোঁ সেই শপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দল নবদলাম বুলি ল'ব নোৱাৰে। যিসকল সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীয়ে মই বিজেপিলৈ যাবলৈ গ'লে ডাঙৰকৈ বজাই দিয়ে, মই তেওঁলোকক সুধিছোঁ যে মই যদি বিজেপিলৈ যাওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নেকি? মই যদি বিজেপিলৈ যাওঁ সেইদিনাখন চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব নেকি? এতিয়া কৈছে এই কথাটো, এটা মাইণ্ড গেম, এটা চাইকলজিকেল ৱাৰ, মনস্তাত্ত্বিক এখন যুদ্ধ মুখ্যমন্ত্ৰীয়ে খেলিব বিচাৰিছে। কি বুলি? কি মনস্তাত্ত্বিক যুদ্ধ, কি মাইণ্ড গেম খেলিছে? যেতিয়া কংগ্ৰেছে ক'ব, দেৱব্ৰত শইকীয়া, অখিল গগৈ যেতিয়া ক'ব যে 6 জনগোষ্ঠী জনজাতিকৰণ কেলৈ নহ'ল, তেতিয়া তেখেতে ক'ব ভূপেন বৰা বিজেপিলৈ আহিব। মই যদি প্ৰশ্ন সোধোঁ যে ব্ৰহ্মপুত্ৰ খনন কেলৈ নহ'ল,
দুইপাৰে এক্সপ্ৰেছ হাইৱে কেলৈ নহ'ল? তেতিয়া তেখেতে ক'ব ভূপেন বৰা আমুক তাৰিখে বিজেপিলৈ আহিব। 11 লাখমান পৰিয়াল আছে অকল জনজাতি ভূমিহীন, আৰু তেওঁলোকক ভূমিপত্ৰ বুলি কোৱা হয়। যিসকলক অসমীয়া জাতিত ভূমিপত্ৰ বুলি কোৱা হয় তেওঁলোকৰ মাজত লাখ লাখ ভূমিহীন আছে। সেই কথাটো যেতিয়া আপুনি উলিয়াব, সেইটোতো দলৰ সভাপতি হিচাপে, দলৰ নেতা হিচাপে মই উলিয়াব লাগিব। এতিয়া তেওঁ কৈ দিয়ে যে ভূপেন বৰাক লৈ চিন্তা কৰিব নালাগে, তেওঁ বিজেপিলৈ আহি আছে। মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ ঠিকনা বদলি হ'ব, মই মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম, এতিয়া মোৰ ঠিকনা ৰাজীৱ ভৱন। উদয় শংকৰৰ লগত যদি লখিমপুৰৰ ভাগ্যোদয় হয়, মোৰ ঠিকনা জনতা ভৱন হ'ব, আৰু মুখ্যমন্ত্ৰীৰ ঠিকনা হ'ব নদী বান্ধৰ, নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বনোৱা সেই উচ্চ অট্টালিকা বাজপেয়ী ভৱন হ'ব মুখ্যমন্ত্ৰীৰ ঠিকনা। জালুকবাৰীত বিজেপিয়ে 8,000 জিকিছিল 14 চনত, আৰু বিহপুৰীয়াতো বিজেপিয়ে 8,000 জিকিছিল। মই বতাহৰ সোঁতৰ লগত হালি নিদিলো, মই বতাহৰ সোঁতৰ বিপৰীতে নীতি আদৰ্শৰ মূল্যবোধক খামুচ মাৰি পেলাই ধৰি থাকিলো। আৰু এজন মানুহে 8,000 ভোটত জালুকবাৰীত হৰাৰ পিছত 2014 চনত বিজেপিয়ে 7জন MP জিকিছিলে। 2014 চনত বিজেপিয়ে অসমৰ 84টা এছেম্বলিত লিড কৰিছিলে, আৰু বতাহৰ সোঁতত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে হালি দিলে। মই যে ইলেকশ্যন হৰা বুলি কৈ থাকে, 2014 চনত যদি মই বতাহৰ লগত হালি দিলোহেঁতেন, তে মই জিকিলোহেঁতেন নে হাৰিলোহেঁতেন? মাননীয় ভূপেন বৰা ডাঙৰীয়াৰ কথাখিনি শুনাৰ পিছত কেইটামান প্ৰশ্ন অৱতাৰণা কৰি থৈ যাওঁ। বৰা ডাঙৰীয়াই এখন সংবাদমেলত কৈছিল, শব্দ ব্ৰহ্ম, মুখৰ পৰা ওলাই যোৱা শব্দ আৰু ধনুৰ পৰা ওলাই যোৱা কাৰ একেই কথা। এইখিনি আমাৰ কথা নাছিল, এইখিনি ভূপেন বৰাৰ কথা আছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল ভূপেন বৰা মোৰ মানুহ, কংগ্ৰেছত মোৰ মানুহ আছে, ভূপেন বৰাক মই যেতিয়াই মাতোঁ তেতিয়াই ভূপেন বৰাই বিজেপিত যোগদান কৰিব। সেয়া সঁচা নে পীযুষ হাজৰিকা, মানৱ ডেকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, পল্লৱ লোচন দাস ডাঙৰীয়াই কোৱাৰ দৰে আপুনি কমেডিয়ান, মেৰুদণ্ডহীন, অকৰ্মণ্য, নিষ্কৰ্মা আৰু টকালৈ ঠিকালৈ দল সলনি কৰা নেতা, নে আপুনি সোঁতৰ বিপৰীত, নিজে কোৱাৰ দৰে সোঁতৰ বিপৰীতে নোযোৱা নেতা, নে আপুনি ভূপেন হাজৰিকাৰ সেই গানটোৰ দৰেই সোণতকৈও মানুহৰ দাম বেছি হোৱাটো বিচৰা নেতা, নে আপুনি কোৱাৰ দৰেই আপুনি দলৰ হৈ, সমাজৰ হৈ ৰাজনীতি কৰিব পৰা নেতা? সেয়া বিচাৰ কৰিবলৈ ভূপেন বৰা ডাঙৰীয়া কোনো কামাখ্যা মন্দিৰ বা বটদ্ৰৱা থানত গৈ শপত খাবগৈ নালাগে। তাৰ বিচাৰ কৰিব বিহপুৰীয়াবাসীয়ে, তাৰ বিচাৰ কৰিব ৰঙানদীবাসীয়ে, তাৰ বিচাৰ কৰিব আপুনি য'ত নিৰ্বাচনত অৱতীৰ্ণ হয় তাৰ জনতা জনাৰ্দনে। মনত ৰাখিব, সকলো ৰাজনীতিকে মনত ৰখা ভাল যে প্ৰতিজন ৰাজনীতিকৰ শেষ ভৰসা সদায় জনতা জনাৰ্দন। কোনো হিমন্ত বিশ্ব শৰ্মা, কোনো ভাৰতীয় জনতা পাৰ্টি, কোনো গৌৰৱ গগৈ বা কোনো হাই প্ৰফাইল নেতা নহয়। ৰাইজে বিচাৰ কৰিব তেখেতসকলৰ জনপ্ৰতিনিধি কোন, কেনেকুৱা আৰু কিয় হোৱা উচিত। দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনে ৰাজ্যখন চলাই আছে, আৰু শ্লোগান চলি আছে কি? বিজেপিয়ে দুৰ্নীতি বিৰোধী অভিযান চলাই আছে। এগৰাকী ভূপেন বৰাই এতিয়া কি ক'ব? আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনে ৰাজ্যখন চলাই আছে, আৰু এজন ভূপেন বৰাই কাইলৈ পৰহিৰ পৰা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণানুকীৰ্তনটো কৰিব লাগিব। এই একেখন মুখেৰেই ভূপেন বৰাই এতিয়া আটাইতকৈ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব। এতিয়া কি এই দুৰ্নীতি ভ্ৰষ্টাচাৰ সকলো নিকা হৈ গ'ল, নিকা হৈ যাব নে কি কৰিব ভূপেন বৰাহঁতে? কামাখ্যাৰ নামত শপত খাবলৈ বিচৰা, বটদ্ৰৱাৰ নামত শপত খাব বিচৰা ভূপেন বৰাই এতিয়া আৰু কি শপত খাই পেলাই মানুহক আস্থা আৰু বিশ্বাস দিব পাৰিব? ৰাজনীতিকসকলৰ প্ৰতি এটাই আমাৰ আহ্বান, এইটো পৰ্যায়ত আপোনালোকে অন্ততঃ কথা নক'ব যিটো পৰ্যায়ত
মানুহে আপোনালোকক ঘৃণা কৰিবলগীয়া হয় নিজৰ মুখৰ বক্তব্যৰ কাৰণেই অন্ততঃ একো কৰিব নোৱাৰিলেও নিজৰ এটা নীতি আৰু স্থিতিত থকা পৰিৱেশ এটা তৈয়াৰ কৰক উঠি অহা প্ৰজন্মটোক ৰাজনীতিৰ এটা আদৰ্শ শিকাওক অন্ততঃ এই পৰ্যায়ত অসমৰ মানুহক নতুন প্ৰজন্মটোক ৰাজনীতি আপোনালোকে নিশিকাব